খুব মনোযোগেৰে শুনিবচোন। আমাৰ জীৱনৰ দুটা কাৰণ হ'ল, এটা দেহৰ জড়তা, এটা হ'ল মনৰ জড়তা। দেহৰ জড়তাই শৰীৰক বেমাৰী কৰে আৰু মনৰ জড়তাই মানসিক ৰোগীয়া কৰে। এটা মনৰ জড়তাটো কি বাৰু? মনৰ জড়তা হ'ল উচ্চ নিজ ভেদ ভাৱ। মই ধনী, এজন দুখীয়া। মই উচ্চ জাতি, এজন নিজ জাতি। মই দেখিবলৈ ধুনীয়া, এগৰাকী দেখিবলৈ বেয়া। মই উচ্চ, এজন নিজ। মই সন্মানী, এজন মোৰ লগত নবহো। এনেকৈ যে মনৰ গাঁঠিবোৰ, এই মনৰ গাঁঠিবোৰেই হ'ল মানসিক বেমাৰ। মনত ৰাখিব। আজি যে মানুহবোৰ বেমাৰী হৈছে, অত্যাধিক বেমাৰী হৈছে, ইয়াৰ কাৰণ হ'ল মনৰ দিজদাৰ, মনৰ বিশৃংখলা। আৰু মনৰ যিবোৰ গাঁঠি লগাই লৈছে, এইবোৰ উচ্চ নিজ ভেদ ভাৱ, ধনী দুখীয়া, এই গোটেইবোৰ মনৰ বেমাৰ। সেইকাৰণে ভকত হ'বলৈ আমাক গাঁঠি নোহোৱা 3খন কাপোৰ পিন্ধাই লয়। কেলে? প্ৰথম কাপোৰৰ গাঁঠি খোলা, তাৰ পাছত মনৰ গাঁঠি খুলিব লাগিব। মনত যেতিয়ালৈকে গাঁঠি থাকিব, সুখ নাপাবা, শান্তি নাপাবা আৰু ভালকৈ হাঁহিব নোৱাৰিবা। মনত ৰাখিব। 3 বস্ত্ৰৰ অৰ্থ কি? চেলেং, ধুতি আৰু গামোচা। গাঁঠি নাই। চোলা পিন্ধি কিয় নোৱাৰে? গাঁঠি আছে। কিন্তু জ্ঞান মাৰ্গত চোলাৰ পিন্ধি পাৰে। কেলে? জ্ঞান মাৰ্গত মনৰ গাঁঠি খোলে। ভক্তি মাৰ্গত কাপোৰৰ গাঁঠি প্ৰথম খোলে। এইটোৱে ডাঙৰ কথা। জ্ঞান মাৰ্গটো টান, বহু সাধনা কৰিব লাগে, বহু তপস্যা কৰিব লাগে। সেইকাৰণে ভক্তি মাৰ্গত হ'ল মনৰ গাঁঠি খুলি ল'ব লাগে। হ'লে প্ৰথম আমাক 3 বস্ত্ৰ দিছে, অৰ্থাৎ 17তম আমাৰ ভিতৰত 3 গুণ আছে। এই গুণে গাঁঠি লগায়। আজি চাবচোন, ধৰ্মই মানুহক যিমান আঁতৰাইছে, ধৰ্মই মানুহক যিমান শত্ৰু ৰূপে পৰিচিত কৰিছে, আৰু কোনেও কৰা নাই। ধৰ্মই লগহে লগায়, ধৰ্মই জানো আঁতৰায়? কেলে? ধৰ্মই কেলে আঁতৰায়? ধৰ্মত অহংকাৰ আছে। যে মনৰ গাঁঠি, এবাৰ আমি বালিগাঁও গৈছিলোঁ, ডিগবৈ বালিগাঁও, বালিজান। তাত এখন গাঁও, 5টা নামঘৰ। যাওঁতে কৈছে বোলে, বহুত লাজে লাগিছে আৰু। মোক যিটো নামঘৰলৈ মাতিছে, বাওঁফালে এটা আছে, সোঁফালে এটা আছে, মূধচত এটা আছে, একে লগত 3টা আছে। আৰু তাত প্ৰথম দিনা ভাগৱত শুনাৰ পাছত দ্বিতীয় দিনা এটা ব্ৰাহ্মণ পৰিয়াল আছে, পৰিয়ালটোৱে আছে তাত। ভায়েকে তামোল পাণ আৰু পইচা দক্ষিণা এটা লৈ আনি ককায়েকৰ চৰণত দীঘল দি পৰিছে। এটাই মাত্ৰ শব্দ কৈছে বাৰে বাৰে, যে দাদা মই ভাগৱত শুনিলোঁ, দাদা মই ভাগৱত শুনিলোঁ, মই ভাগৱত শুনিলোঁ, মোক ক্ষমা কৰি দে, মোক ক্ষমা কৰি দে। 8 বছৰ মোটামুটি নাই, 8 বছৰ। আৰু এই ব্যাখ্যাটো যিদিনা হ'ল, এই মনৰ বেমাৰটো বুজি পালে। আৰু এই মনৰ বেমাৰ, একেখন চোতালৰ দুইফালে 2টা ঘৰ আছে, 2টা ককাই ভায়ে মাত বল নাই, কিমান ভয়ানক যন্ত্ৰণা হ'ব পাৰে ওলালেই দেখা পায়। একে মাকৰ গৰ্ভত জন্ম পোৱা 2টা পৰিয়াল, 8 বছৰ মোটামুটি নাই। 8 বছৰ ৰাতিপুৱা উঠি 2টাৰ মুখ দেখে, আৰু সেইদিনা সেই তামোল পাণ দি চৰণ। অৰ্থাৎ কথা শুনিলেহে গুচে মনৰ সংশয়, মনৰ বেমাৰ। সেইকাৰণে ভাগৱত কথা আৰু গীতা সেইকাৰণে শুনিব লাগে, মনৰ গাঁঠি খুলিবলৈ, মনৰ বিকাৰবোৰ মুক্ত কৰিবৰ কাৰণে, মন পবিত্ৰ কৰিব। আজি মানুহৰ ইমান বেমাৰ কেলে? আজি মানুহৰ বেমাৰ চবতকৈ কি আগত আছিলে? বাত পিত্ত কফ, হয় নে নহয়? অজামিলৰ উপাখ্যানত সেই কথাটো কৈছে নাই? বাত পিত্ত কফ 3টা জমদূত বুলি কৈছে নাই? আজিকালি বাত পিত্ত কফ আছে জানো?
আজিকালি কি আছে হাৰ্টৰ ডায়েবেটিছ হয় নহয় আৰু প্ৰেছাৰ এই হাৰ্ট ডায়েবেটিছ আৰু প্ৰেছাৰ এইটো কিয় হয় এইটো মনৰ যেতিয়া গাঁঠি লাগিব মন যেতিয়া মুকলি নহ'ব মনত যেতিয়া ডিপ্ৰেশ্যন আহিব মনত যেতিয়া এই যে হেঁচাবোৰ পৰিব এই তিনিটা বেমাৰ এতিয়া বৰ্তমান সময়ৰ প্ৰধান কেলে বৰ্তমান সৎসংগ নাই মানুহে নাচিব নোৱাৰে মানুহে মুকলিকৈ গাব নোৱাৰে মানুহে মুকলিকৈ কথা আনকি নিজৰ পত্নী পুত্ৰৰ লগতো একেলগে বহি কথা পাতিব নোৱাৰে আৰু সেইকাৰণে আমাক এই কথাটোকে কৈছে যে শৰীৰৰ জড়তা আপোনাক সবে আই মাতৃসকলক এটা প্ৰমাণ কৰি চাওক এইবিলাক প্ৰেক্টিকেল আৰু তেতিয়া গীতা মিছা হৈ যাব ভাগৱত মিছা হৈ যাব আপোনাক সবে যাৰ যাৰ আঁঠুৰ বিষ কঁকালৰ বিষ আছে ৰুম এটাত সোমাব ইয়াততো নাচিব নোৱাৰে আমি য'ত গৈছোঁ চব নামঘৰ নাচিছে ইয়াতহে কোনেও নাচা নাই ইয়াত জড়তা আছে আপোনাক সবে আমাৰ ৰুমলৈ যাবলৈ ভয় কৰে আচৰিত কথা আজি আই মাতৃসকলক সুধিছোঁ বোলে প্ৰভু ভয়ে লাগে ইয়াত সোমাবলৈ আকৌ সুধিছোঁ চাহপানী অকণমান বনাওক বোলে কিবা এটা অন্তৰ বনাই দিয়ক বোলে বনালে খাব জানো ৱাহ কি আচৰিত কাণ্ড কিমান গাঁঠি লাগি আছে মনত এগৰাকী নাৰী লক্ষ্মী স্বৰূপা এগৰাকী নাৰী মাতৃ আপোনাৰ খবৰ মা স্বৰূপা আপোনাক সবে যদি চাহ দিয়ে খাম না সুধিছে কিমান গাঁঠি লাগি আছে অৰ্থাৎ আপোনাক সবে এই কথাটোকে আমাক বুজাইছে মন সদায় পবিত্ৰ কৰক আপোনাৰ পবিত্ৰতাই ভগৱানক টানি লৈ গৈছেগে সবৰী নামৰ চণ্ডালিনীয়ে অযোধ্যাৰ পৰা ভগৱান ৰামক টানি লৈ গৈছেগে আৰু জোঠা বগৰী সবৰী মাই দিছে আৰু প্ৰভু ৰামে মাতৃত্বৰ যিটো প্ৰেম যিটো ভাৱনা গ্ৰহণ কৰিছে গাঁঠি নাৰাখিব নিজক নিজ বুলি নাভাবিব নিজক তল বুলি নাভাবিব নিজক অস্পৃশ্য বুলি নাভাবিব যি মানুহে নিজক অস্পৃশ্য বুলি ভাবে যি মানুহে নিজক নিজ বুলি ভাবে যি মানুহে নিজক সৰু বুলি ভাবে এওঁ মহা অপৰাধী কোনোবাই কোৱাটো কিন্তু অসুবিধা নাই কোনোবাই ক'লে আপত্তি নাই সেইকাৰণে সতী ৰাধিকাই কৈছিলে যে মোক আনে কয় নিজ জাতি বুলি সেইটো তেওঁ ক'ব পাৰে বেয়া পাব নালাগে তেওঁ কৈছে মই নাভাবো মই সতী সেইকাৰণে শংকৰ গুৰুজনৰ ওচৰত গৈছে কেতিয়াও নিজ বুলি নাভাবিব নিজে পবিত্ৰ হৈ থাকিব নিজে সদায় মন পবিত্ৰ কৰি ৰাখিব নিজে বেয়া কাম নকৰিব নিজে কেতিয়াও অন্যায় অধৰ্ম নকৰিব আপোনাৰ ভগৱানে আপোনাক গ্ৰহণ কৰিব গতিকে এই কথাটোকে কৈছে শাৰীৰিক জড়তা আপোনাক সবে এটা ৰুমৰ ভিতৰৰ পৰা হুক মাৰি ল'ব প্ৰভুৰ নাম এটা লগাই ল'ব নাচিব একমাহ নাচক যদি বেমাৰ ভাল নহয় মোক ক'ব কেলে আমাৰ আই মাতৃসকলে ঠাই মুচিব লাগে ঠাই মুচা চিষ্টেম বন্ধ তলত বহিব লাগে তলত বহাবিলাকো বন্ধ অৰ্থাৎ অন্ন বনাব লাগে তলত এবাৰ উঠা এবাৰ দিয়া এবাৰ সেৱা কৰি দিয়া সেৱা কৰি অন্নমুঠি দিয়া সেৱা কৰি তামোলখন দিয়া সেৱা কৰি চাহ দিয়া এইবোৰ ব্যৱস্থা আছিলে সেই চিষ্টেমবোৰ বন্ধ হৈ গ'ল গতিকে এতিয়া শৰীৰবোৰ থিয় বনোৱা থিয় দিয়া ঝাৰু মাৰিলেও একেবাৰে কঁকাল বেকা নকৰা আৰু এতিয়া সেৱা কৰা চিষ্টেমটোৱে নাই ধান বনা চিষ্টেম নাই ঝাৰু মাৰা চিষ্টেমবোৰ নোহোৱা হৈ গ'ল ঘৰ মোচা ডাঙৰ দীঘল লাঠি ওলাই গ'ল তেতিয়াহ'লে শৰীৰৰ বেমাৰ নহয় কি হ'ব সেইকাৰণে আপোনাক সবে এতিয়া এটাই মাত্ৰ উপায় আছে সেইটো ডক্তৰৰ ওচৰত গ'লে বহুত পইচা ল'ব পেইন কিলাৰবোৰ খালে বহুত ছাইড এফেক্ট হ'ব গতিকে ভগৱানৰ এটা নাম লগাই ল'ব আৰু নিজে নিজে নাচিব যিমান অৰ্থাৎ ভগৱান কি নটবৰ ভগৱানে নাচিবলৈ শিকাইছে শিৱ কি নটৰাজ নাচিবলৈ শিকাইছে নাচিলে শৰীৰৰ বেমাৰ ভাল হ'ব আৰু গীতা ভাগৱতৰ কথা শুনিলে মনৰ গাঁঠি খুলিব এতিয়া মনৰ গাঁঠি আমি উচ্চ কিহৰ উচ্চ প্ৰশ্নটো হ'ল আমি উচ্চ কেনেকৈ উচ্চ হ'ল এইটো গাঁঠি নহয় জানো মই সকলোতকৈ ধনী
এইজন মানুহৰ লগত মই বহিম জানো? এই গোটেই ভেদভাৱটোৱে আমাৰ জাতি অজাতি ধৰ্ম অধৰ্ম উচ্চ নিচ এইটোৱে হ'ল মনৰ বেমাৰ। আজিৰ পৰা এই মনৰ বেমাৰটো নানিব। সকলো মানুহ পবিত্ৰ, সকলোতে আত্মা আছে, সকলো মানুহ ধনী, কেলে সকলোতে গুণ আছে। কিবা নহয় কিবা গুণ আছে নাই বাৰু? এজন পণ্ডিত এদিন এখন নদী পাৰ হ'বৰ কাৰণে নদীৰ ঘাটলৈ গ'ল আৰু নদীৰ ঘাটত দেখিলে নাৱৰীয়া এজন বহি আছে। তে নাৱৰীয়াজনক পণ্ডিতজনে ক'লে, হেৰা নাৱৰীয়া, মোক নৈখন পাৰ কৰি দিব পাৰিবানে? নাৱৰীয়াজনে ক'লে, আহক আহক প্ৰভু, মোৰ কাম এইটোৱেই, মই পাৰ কৰি দিব পাৰিম, আহক, মোৰ কামটো এইটোৱেই, মই সদায় নৈ পাৰ কৰোঁ, 2 পইচা পাওঁ, এইটোৰে পৰিয়াল চলাওঁ। পণ্ডিতজন বহিলে, নাৱৰীয়াই নাও মেলি দিলে। পণ্ডিতজনে নাৱৰীয়াজনক ক'লে, বোলে তোমাক কথা এটা সুধো, ক'ব পাৰিবানে? বোলে প্ৰভু কওকচোন বাৰু, কি কথা? বোলে সৌৰজগত কাক কয়? পণ্ডিতজনে সুধিছে, সৌৰজগত কাক কয়? তেতিয়া এই যে নাৱৰীয়াজনে কৈছে, প্ৰভু আমিতো নাও বাই খোৱা মানুহে, শিক্ষা বুলিবলৈ নাই, আমি মাত্ৰ নাৱত এই ভাড়া মাৰি খাওঁ, গতিকে আমি সিমান কথা নাজানো, কিন্তু এটা কথা জানো আকৌ। বোলে কি জানা? ৰাতিপুৱা সূৰ্য উদয় হয়, গোটেই দিনটো গৈ থাকে। আৰু আমাকো কয় সূৰ্য দেৱতাই যে ৰাতিপুৱা বিচনাৰ পৰা উঠ আৰু গোটেই দিনটো কাম কৰ, জিৰণি নোহোৱাকৈ। আৰু সূৰ্যও নৰয়, আমাকো কৈছে ৰ'বলৈ নাই, দিনটো কাম কৰ, মেহনত কৰ। আৰু আমি গোটেই দিনটো মেহনত কৰোঁ, কাম কৰোঁ। আৰু সূৰ্য দেৱতা গধূলি যেতিয়া ঘৰলৈ সোমাই আৰু আমাকো কৈছে ৰাতি এমুঠি ঠিকছে খাই শুই থাকিব লাগে। তে পণ্ডিত আচৰিত হৈ গ'ল। আৰে সুধিছোঁ সৌৰজগত, হাতীপতি, নিহাৰিকা, গ্ৰহ, কিমানবোৰ এইবোৰ আছে। বোলে প্ৰভু যিমান জানিছোঁ ইমানটোহে জানিছোঁ, ইয়াতকৈ বেছিকৈ নাজানো আৰু। আকৌ অলপ দূৰ গ'ল, আকৌ অলপ দূৰ যোৱাৰ পাছত আকৌ পণ্ডিতে তেওঁক এটা আকৌ প্ৰশ্ন সুধিলে। পণ্ডিতে টাইম পাছ কৰে, মনত ৰাখিব। আৰু নাৱৰীয়াজনক তুচ্ছ ভাৱনাৰে প্ৰশ্নবোৰ কৰিছে, চাবচোন, মন কৰিব। হেৰা নাৱৰীয়া, তুমিতো নাজানাই, মই জানো, আৰু তথাপিও টাইম পাছ কৰিব লাগিব নহয়। গতিকে আকৌ এটা প্ৰশ্ন সুধোঁ। বোলে কি? বোলে ৰসায়ন শাস্ত্ৰ কাক কয়? ৰসায়ন শাস্ত্ৰ। তেতিয়া নাৱৰীয়াই কৈছে, প্ৰভু ইমান নাজানো, কিন্তু এটা কথা জানো আকৌ। বোলে কি? কুঁহিয়াৰ পেৰিলে ৰস হয়, আৰু সেই ৰস, কুঁহিয়াৰৰ ৰস যদি গৰম কৰা যায়, পগোৱা যায়, একদম ধুনীয়া জুলীয়া মিঠৈ হৈ যায়। আৰু কোমল চাউল, দৈ গাখীৰ, জুলীয়া মিঠৈ খাব আৰু কেনেকুৱা মজা পাব। তে পণ্ডিত আচৰিত হৈ গ'ল। আৰে ৰসায়ন শাস্ত্ৰ কি? আৰু ই ক'ৰ গাখীৰ, কুঁহিয়াৰ, জুলীয়া মিঠৈ, গাখীৰৰ কথা ক'লে। আৰু কিছু দূৰ গ'ল, তেতিয়া ক'লে, হেৰা হেৰা, তোমালোক সঁচাকৈ দেই একেবাৰে মূৰ্খ আৰু, বুজিছানে, তোমালোক একো নাজানা দেই। বোলে প্ৰভু নাজানো যদি নাজানো আৰু, আপুনি সুধিছে আৰু সেই জানা কণে কৈছোঁ, এতিয়া জানো বা নাজানো কি জানো, আৰু যিটো জানিছোঁ সেইটোৱে কৈছোঁ। তাৰ পাছতে আৰু কিছু দূৰ গ'ল, যে তুমিতো নাজানাই, আৰু তুমিতো আৰু নাজানা, তোমালোকৰ নিচিনা মূৰ্খ মানুহৰ লগত কথা পাতিও লাভ নাই, কিন্তু টাইমটোতো পাছ কৰিব লাগে। কিমান তুচ্ছ ব্যৱহাৰ কৰিছে এজন মানুহ। আমাৰ বহুত বহুত শিক্ষিত মানুহ আছে, যি হাল বাই বাই দেউতাকে ডাঙৰ মানুহ বনাই দিছে, কিন্তু সেই হাল বোৱা মানুহজনক কিন্তু তিৰস্কাৰ কৰে, মনত ৰাখিব। এই কথাটোকে বুজাবলৈ গৈছেগে। তাৰ পাছত কৈছে, ঠিক আছে, তোমাক আৰু এটা প্ৰশ্ন সুধিছোঁ, কোৱাচোন বাৰু। বোলে কি? স্বৰ কাক কয়? স্বৰ কেইবিধ? তেতিয়া এইজনে একেবাৰে তৎক্ষণাৎ কয়, হে প্ৰভু, সেইটো মই জানো, আৰু আমাৰ গাঁৱৰ ল'ৰা ছোৱালী চব জানে। বোলে কি বাৰু? কান্তলীয়া স্বৰ, বুন্দা স্বৰ, এইটো। পণ্ডিতে সুধিছিল স্বৰ, অৰ্থাৎ গানৰ স্বৰ, ৰাগৰ স্বৰ, কিন্তু এইজনে ক'লে এইটো। তেতিয়া পণ্ডিতজনে ভাবিলে যে এইজন মূৰ্খ, আৰু তোমালোকৰ নিচিনা মূৰ্খবোৰ পৃথিৱীৰ ভাৰ, তোমালোকৰ দ্বাৰা সমাজৰ কাম নহয়। নাও গৈ মাছ পালে, আহিলে ধুমুহা বতাহ,
নাও তুলুং ভুতুং কৰিবলৈ আৰম্ভ কৰিলে। যেতিয়া নাও তুলুং ভুতুং কৰিবলৈ আৰম্ভ কৰিলে, হেৰা নাৱৰীয়া নাও ধৰা নাও ধৰা নাও ধৰা। আৰে প্ৰভু কেনেকৈ নাও ধৰিব? ধুমুহা আহিছে, নাও এতিয়া ডুবিব আৰু জাপ মাৰিব লাগিব, সাঁতুৰিব লাগিব। মই সাঁতুৰিব নাজানো, নাও ধৰা। বোলে নাও কেনেকৈ ধৰিম? এতিয়া ডুবিবই নাও, মই জাপ মাৰিলোৱেই, আপুনি সাঁতোৰক, জাপ মাৰক। বোলে নাও মই সাঁতুৰিব নাজানো। বোলে উপায় নাই, মই নাৱৰীয়া সাঁতুৰিবলৈ আৰম্ভ কৰিলে। পণ্ডিতে চিঞৰিছে, ৰক্ষা কৰা ৰক্ষা কৰা ৰক্ষা কৰা। তেতিয়া কৈছে, আপুনি সৌৰজগতক মাতক, আপুনি ৰসায়ন শাস্ত্ৰক মাতক, আপুনি স্বৰ মাতক। নাও ডুবি মৰি থাকিলে। এটা কি বুজাইছে বাৰু? কথাটোৰ অৰ্থটো চাবচোন। আমি এক শ্ৰেণী মানুহে শাস্ত্ৰৰ পণ্ডিত ব্যৱহাৰিক জীৱনক বুজি নাপায়। বহুত মহান মহান দাৰ্শনিক আছে, নিজৰ পত্নীৰ লগত মিলি থাকিব নোৱাৰিলে। মহান মহান দাৰ্শনিক আছে, নিজৰ পত্নী আৰু পুত্ৰ এৰি অকলে থাকে, ভাত বেলেগকে বনাই খায়। এনেকুৱা মহান মহান জ্ঞানী আছে। বাস্তৱ জীৱনটো বৰ কদৰ্যময়। বাস্তৱ জীৱনটো আপোনালোকে ডাঙৰ ডাঙৰ কথা কোৱা মানুহবোৰৰ ঘৰে ঘৰে কেতিয়াবা যাবচোন, তেওঁলোকৰ বাস্তৱ জীৱনৰ জ্ঞান নাই। বাস্তৱ জীৱন সুন্দৰ কৰিব নোৱাৰে। পণ্ডিত অৰ্থাৎ শাস্ত্ৰ মুখস্থ কৰে, শাস্ত্ৰ অকল অনৰ্গল মুখস্থ কৰে, শাস্ত্ৰৰ শ্লোকবোৰ মুখস্থ কৰে। মানুহ সমাজত হাজাৰ হাজাৰ শ্লোক মুখেৰে প্ৰকাশ কৰে। মানুহ তন্ময় হৈ যায়, মানুহ হিপ্নটাইজ হৈ যায়, মানুহে সন্মোহিনী হৈ যায়। ইমান মহান মহান যে সৰস্বতী আছে এওঁৰ জিভাত, এওঁৰ এনেকুৱা মহান বোলে শিক্ষা আছে, সকলোৱে মান সন্মান দিয়ে। কিন্তু ঘৰলৈ যাব, ব্যৱহাৰিক জীৱনটো পত্নী থাকে ক'ৰবাত, পুত্ৰ কন্যা থাকে ক'ৰবাত। আৰু সেইকাৰণে আপোনাক মোক কৈছে শ্ৰীমন্ত শংকৰ গুৰুজনাই, শাস্ত্ৰ মুখস্থ কৰি পণ্ডিত হ'ব নালাগে। গৃহস্থী আশ্ৰমত থাকক, এই নীতি নিয়মবোৰ পালক, স্বামী ভাৰ্যাৰ মাজত সুন্দৰ মিলা প্ৰীতিৰে সুন্দৰ গৃহস্থী ধৰ্ম পালন কৰক। আৰু অন্তিমত আপোনাৰ লগত থাকিব পত্নী। এইটো ডাঙৰ কথা কৈছে আকৌ। অন্তিমত এতিয়া নামঘৰত ভকত আৰু বৈষ্ণৱ থাকিব, কিন্তু এদিন আপুনি যিদিনা ঘৰত বিচনাত পৰিব, সেইদিনা এই ভকত বৈষ্ণৱ নাথাকে, সেইদিনা আপোনাৰ পত্নী থাকিব। আৰু নিজৰ পত্নীগৰাকীক তিতা নলগাব, নিজৰ পত্নীগৰাকীক কষ্ট নিদিব। এদিন আপুনি সেই পত্নীগৰাকীয়ে আপোনাৰ ওচৰত পাব। আৰু আজি যদি আপুনি কষ্ট দিয়ে পত্নীগৰাকীক, আজি যদি পত্নীগৰাকীক মনকষ্ট দিয়ে, পত্নীগৰাকীক অন্ততঃ দুখ দিয়ে, এদিন আপোনাৰ সেই পত্নীগৰাকীয়ে আপোনাক অৱহেলা কৰিব। যে তোমাৰ এটা সময়ত মোক কিমান কাম কৰিছিলা, তুমি এবাৰ ভাবা। এই পাপৰ ফলত তোমাৰ আজি এনেকুৱা অৱস্থা হৈছে। সেইকাৰণে মনত ৰাখিব, বাস্তৱ জীৱনটো সত্য, বাস্তৱ জীৱনটো সত্য। আৰু বাস্তৱ জীৱনত আমি তৰিব লাগিব। এদিন ঘৰৰ ভিতৰত, ঘৰৰ বিচনাত পৰি আপোনাৰ পত্নীয়ে আপোনাক ক'ব লাগিব যে হেৰি নহয়, আপুনি প্ৰভুৰ নাম লওক, ঘৰৰ চিন্তা নকৰিব। সিদিনা আপোনাৰ পত্নীয়ে গুৰুৰ ভূমিকা পালন কৰিব। আপুনি একমাত্ৰ প্ৰভুৰ নাম ক'লক, মোৰ কথা চিন্তা নকৰিব, মোৰ কথা ভাবি প্ৰভুক নাপাহৰিব। আপুনি প্ৰভুৰ নাম লওক, প্ৰভুৱে আপোনাক তৰাব। সিদিনা আপোনাৰ সৎসংগ পত্নী হ'ব। ল'ৰা ছোৱালীবোৰ যেতিয়া আপুনি এতিয়া আধ্যাত্মিকতাৰ বীজ দিব সিহঁতক, এদিন আপোনাক গীতা শুনাবৰ কাৰণে ভকত মাতি আনিব। কিন্তু আজি যদি আপুনি ল'ৰা ছোৱালীক আধ্যাত্মিক নিশিকালে, আপুনিহে মাত্ৰ ঘূৰি ফুৰিলে, আপুনিয়ে পণ্ডিতালি কৰিলে, ল'ৰা ছোৱালীক মানে আধ্যাত্মিক বনাব নোৱাৰিলে, আৰু আপুনি যিদিনা বিচনাত পৰিব, আপুনি যদি কয় উপায় মোক গীতা অকণমান, নাই 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 দেউতা নোৱাৰে, এই ল'ৰা ছোৱালী পৰীক্ষা আছে, এতিয়া ঘৰত সেইবিলাক জামলা কৰিব নোৱাৰে, আপোনাক তেনেকৈ ক'ব। ক'ব নক'ব প্ৰভু?